হেল্ল' গাইজ, আজি কাহিনীটো মানে এনেকুৱা হ'ল যে আজি শুই আছিলোঁ, পাছত ফোন কৰি ক'লে যে আহা পাৰ্টি এটা খাবা বুলি। পাৰ্টি মানে কিহৰ পাৰ্টি গম পাইছেনে? মানে সেইদিনাখন হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া নাছিল, তো আমাৰ খুৰীহঁতৰ ডাঙৰ ছোৱালীজনী ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে। তাৰপাছত আমাক কৈছে যে তহঁতেতো সেইদিনাখন নাহিলি, আজিয়ে আহি যা। তো তালৈ গৈ আছোঁ আৰু পোৱালীটোক লৈ টমটমতে গ'লোঁ। তাৰপিছত আহি দেখিলোঁ যে ইয়াতেও এন্তে মাৰিয়ে দিলে পোলাও আৰু মিঠাই। পোলাওটো দেখি আৰু মোৰ ৰখিবলৈ মন যোৱা নাই আৰু ময়ো ভাবিছোঁ আৰু মাতক আৰু জাগাখিনি খালী হ'লে ময়ো সোমাই যাম। অলপ টাইম ভাইটিকেইটাৰ লগতে বহি দিলোঁ, সিহঁতৰ লগত অলপ কথা চথা পাতিলোঁ এনেই আৰু। সিহঁতে আকৌ পূৰা একদম পাবজি খেলাত ব্যস্ত, লগত মোৰ পোৱালিটো পূৰা একদম তাক মোবাইল পাই গৈছে আৰু তাক একো নালাগে এতিয়া মাতি দিলে আৰু যাওঁ বহি লওঁ। উফ, পোলাওটো যে কি যে টেষ্টি আছিল নহয়, কি ক'ম, বহুত টেষ্টি আছিল, মানে খাই বহুত বেছি ভাল লাগিছে। এতিয়া খোৱা বোৱা হ'ল আৰু এয়া কেমেৰাত অলপ আপোনালোকক দেখাই দিলোঁ ষ্টাইলটো। পাছত বাহিৰত গ'লোঁ, বাহিৰত এইটো আগতে খুব খাইছিলোঁ, আমলখি বুলি কওঁ আমি, খাই খুব ভাল লাগে মানে নিমখ চিমখ লগাই। আমলখি খালোঁ, তাৰপিছত সিহঁতৰ লগত অলপ চালোঁ জেগাখিনি। এতিয়া আকৌ যাবলৈ ওলাইছোঁ, বাই বাই দি লওঁ চবক। তাৰপিছত আকৌ ৰাতি আমাৰ এইফালে মানে পাহাৰৰ এইফালে কাজিৰঙাত হাতী ওলাইছিলে, জংঘলী হাতী। তো বৰষুণ দিছে ন, হাতী ওলাইছে। তাৰপিছত মানুহৰ ঘৰ চৰ ভাঙি দিলে, বহুত আন্ধাৰ, সেইটো কাৰণে দেখাব নোৱাৰিলোঁ। এতিয়া ৰাতি আপোনাৰ হাতী চাই আহিলোঁ, একদম 2টা বাজিলে। এতিয়া টোপনি মানে এনেকুৱা ধৰিছে, তথাপি হাতী চাব গুচি গ'লোঁ। ঠিক আছে, এতিয়া শুই থাকোঁ, বাই।